हेलो एभ्रिवान वेलकम बैक टू माई अनादर ब्लग। आज হৈছে দেওবাৰ আৰু এতিয়া বাজিছে দিনৰ 11টা। মই ব্লগটো দেৰিকৈহে আপলোড কৰিম যিহেতু আজি বিয়ালৈ গৈ আছোঁ। এয়া যোৱাকালি আকৌ হেৰিয়ালৈ গৈছোঁ দেই, মহিলা সমিতিৰ নাৰী দিৱস পাতিছিলে, গতিকে বাইদেউ এগৰাকীয়ে ফোন কৰি মাতিলে, গ'লোঁ তালৈকে। এয়া আমি অকণ দেৰিকৈ গৈ পালোঁ, গতিকে এয়া কেইবাগৰাকীও গেষ্ট আহিছিলে। তেখেতে এটা স্পীচ দিছে মানে মানসিক ইয়াৰ ওপৰত মহিলাসকলৰ, গতিকে সেইখিনি খুব ভালকৈ শুনিলোঁ। আৰু এখেতে এটা কুইজ মানে আছিলে, দুটামান কুইজ আছিলে, তেখেতে ধুনীয়াকৈ নাৰী দিৱসৰ থিমটো ক'ব পাৰিলে, গতিকে তেওঁ এটা প্ৰাইজ পালে। আনন্দ কৰি খুশি কৰি থাকে, গতিকে এই কথাটো মই বেছিকৈ ক'ব খোজা নাই, কিন্তু আমাৰ ভাবি চাওঁচোন আমাৰ ভাৰতবৰ্ষত প্ৰথমৰ পৰা একদম বুৰঞ্জীয়ে কয় ইয়াতে নাৰী কিমান সন্মান, কিমান ঐতিহ্য আছে নাৰীক লৈ পেলাই। আপুনি যিহেতু যোৱাও আমাৰ দেৰি হৈছিলে, গতিকে মাজৰ পৰা আৰু একেবাৰে শেষৰ সময়খিনিলৈকে অকণমান দেখালোঁ। আৰু আহি থাকোঁতে ৰিয়াই ফোন কৰিলে, মা তোমালৈ আইতালৈ আৰু খুৰীলৈ এটা বুকে দিছোঁ, ধুনীয়াকৈ লৈ মোক ফটো দিবা। এয়া তাই বুকে এটা পঠিয়াই দিছে, থেংক ইউ ৰিয়া, নাৰী দিৱস কাৰণে দেই। আৰু এইটো লৈ ল'লোঁ আৰু ব'লক পিছফালে যে হাই দিয়া, ধুনীয়াকৈ হাই দিয়া, সিদিনাখন ইমান ধুনীয়াকৈ হাঁহিছিলা তুমি। এতিয়া ভাল লাগিছে, কেনেকৈ কৰিব এতিয়া অকণমান গাই দিয়া আৰু কি ক'বা মোৰ কি ক'বা মোৰ ভিডিঅ'ত কি ক'বা, তুমি কি ক'বা? ভালকৈ চাবলৈ কোৱা, মানুহক কোৱা বোলে ভালকৈ চাব বৰমাৰ ভিডিঅ'। আৰু আহি পেলাই অকণমানজনী দেখিছেনে, মানে মোৰ ডাউন টাউনত থকা মাহী শাহুৰ ল'ৰা বোৱাৰী আহিছিলে, টিকলিজনীক লৈ অকণমান তাইৰ লগতো সেয়া ধেমালি কৰিলোঁ, অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু আজি ৰাতিপুৱা সেয়া বুকেটো ভালকৈ আপোনালোকক দেখাইছোঁ। বহুত ভাল লাগে এনেকৈ কোনোবাই কিবা এটা দিলে। মাও বহুত খুচ, আৰু একেলগে আমি ফটো উঠিছিলোঁ, আপলোড কৰিম বাৰু। আৰু আজি যিহেতু বিয়ালৈ যাম, গতিকে একদম ঘৰুৱাহি ভিডিঅ' এটাকে দিছোঁ দেই। এয়া ৰাতিপুৱা গাজৰ, স্কোৱাচ, আলু এনেকৈ কুকাৰতে এখন ভাজি বনাই লৈছোঁ, কণী বইল কৰিছোঁ, আৰু পটাপট ৰুটি চুটি বনাই লৈছোঁ। খাই মেলি জানেইতো ক'ৰবালৈ গ'লে কিমান কাম থাকে, ঘৰ চাফা কৰাৰ পৰা খোৱা বোৱা, তাৰোপৰি আকৌ ওলোৱা, কাপোৰ ইস্ত্ৰি কৰি থোৱাই নাই, কাৰণ মই আজি নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু সৰুটো দেওৰ আজি যাব নোৱাৰে, তাৰ বোলে অকণমান গাটো বেয়া, সেইকাৰণে মই এওঁলোকৰ লগত ওলাইছোঁ। ডাঙৰ দেওৰ এওঁ আৰু মই যাম, আৰু যাবই নোৱাৰে, ছোৱালীজনীৰ যিহেতু পৰীক্ষা হৈ আছে হাই ছেকেণ্ডেৰী, গতিকে এয়া আমি পটাপট খাই মেলি যাওঁ। অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, আৰু ভাবিছোঁ ভিডিঅ'টো মিছ নকৰোঁ, দিম। ব্লগটো মিছ কৰিলে বহুত দিগদাৰী হৈ যায়, ইউটিউবত মানে চম্ভলাই বহুত দিগদাৰী হৈ যায় নিজক, গতিকে দিছোঁ আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু ব'লক এতিয়া ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি লওঁ। আৰু আজি বিয়া যি আছে, মানে আজি ৰিচেপশ্যন আছে নগাঁৱত, সিদিনাখন যে জোৰোণলৈ গৈছিলোঁ সেইখনৰে আজি ব'লক ৰিচেপশ্যনলৈ গৈ থাকোঁ, পাৰোঁ যদি অকণ দেখাম বাৰু। আৰু ব'লক এতিয়া তেনেহ'লে পটাপট ব্ৰেকফাষ্টটো কৰি লওঁ, অকণমান দেখাই দিছোঁ কি কি খাইছোঁ। কেনেকুৱা আজি ব্ৰেকফাষ্ট? ভাল। তোমাৰ ডাঙৰ ৰুটি মোটালৈ আহিলে। ভাল হৈছে, খুব ভাল হৈছে। মোক তুমি কৰিব নোৱাৰা নহয়, পাৰা। বদমাছি। মই কৰিব পৰাত কিবা প্ৰব্লেম হয় বুলিহে ভাবি আছিলোঁ ইমান দিনৰ পৰা। নাখাওঁ কি লাগে তোমাক? খাওঁতেও খানা, নাখাওঁতেও খানা। ল'ৰা ছোৱালী দুটা যদি ইমান দূৰত থাকে, মা অন্য কোনে মোৰ তুলি খাওক সিহঁতকো। তুমি মই খালেই হ'ব জানো? আৰু তেন্তে আজিলৈ আহোঁ।